PF এপ্লাই কেনেকৈ আপুনি ঘৰত বহিয়ে অতি সহজে কৰি ল'ব পাৰিব জানি লওঁ আহক। প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি পেলাই আপুনি এইটো ৱেবছাইটত আহিব পাৰিব। ইয়াৰ পৰা আপুনি ডাইৰেক্ট গুগলত mynacomputers.in বুলি চাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব। এইটো মূল ৱেবছাইটটো। এইটো ৱেবছাইটত অহাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব। তললৈ স্ক্ৰল কৰি আহিলে এই অপশ্যনকেইটা পাব। ইয়াত চাওক আপোনাৰ তিনিটা অপশ্যন আছে। প্ৰথম অপশ্যনটো হৈছে PF KYC আপডেট, অৰ্থাৎ আপোনাৰ প্ৰথমতে আপুনি PF পাবলৈ হ'লে PFৰ পইচা উলিয়াবলৈ হ'লে প্ৰথমতে আপুনি KYC কৰিব লাগিব বা আপোনাৰ UN নম্বৰটো এক্টিভ কৰিব লাগিব। সেইটো কৰিবলৈ হ'লে প্ৰথমে আপুনি এইটো অপশ্যনত ক্লিক কৰিব। ছেকেণ্ড যিটো অপশ্যন আছে সেইটো হৈছে PF এপ্লাই অল ষ্টেট। ইয়াত আপুনি PFটো এপ্লাই কৰিব পাৰিব, অৰ্থাৎ PFৰ পইচাটো আপুনি উলিয়াবৰ কাৰণে এইটো অপশ্যনত ক্লিক কৰিব। তৃতীয় যিটো অপশ্যন আছে সেইটো হৈছে PF পেঞ্চন উইথড্ৰ। ইয়াত আপুনি PFৰ পেঞ্চনৰ পইচাটো ইয়াৰ পৰা উলিয়াব পাৰিব। এই তিনিটা অপশ্যনৰ ভিতৰত আপোনাৰ যিটো লাগে সেইটো অপশ্যনত ক্লিক কৰিব। ধৰি লওক মই মোৰ PFৰ পইচাকেইটা উলিয়াম, তেতিয়াহ'লে মই ছেকেণ্ড যিটো অপশ্যন আছে PF এপ্লাই অল ষ্টেট, এইটোত আপুনি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত এইটো পেজলৈ আহি যাম। এইটো পেজলৈ অহাৰ পিছত ইয়াত চাওক কেইটামান ডকুমেণ্টছ লিখা আছে। ডকুমেণ্টছকেইটা আপুনি ইয়াত আপলোড কৰিব লাগিব। ডকুমেণ্টছকেইটা চাওক, ইয়াত লিখা আছে প্লিজ আপলোড অল ৰিকুৱাৰ্ড ডকুমেণ্টছ। প্ৰথমতে আপোনাৰ UN নাম্বাৰ আৰু পাছৱৰ্ডটো দিব লাগিব। আপুনি যদি পাছৱৰ্ডটো নাজানেও তেতিয়াহ'লে আমি ফৰগট পাছৱৰ্ড কৰি ল'ম। আপুনি UN নম্বৰটো এখন কাগজত লিখি পেলাই আপলোড কৰি দিব। তাৰপিছত ছেকেণ্ড আপোনাৰ আধাৰ কাৰ্ডখন দিব। থাৰ্ডত আপোনাৰ পান কাৰ্ডখন দিব। ফ'ৰ্থত আপোনাৰ বেংক পাছবুকখন দিব ক্লিয়াৰকৈ। বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো দিব। আৰু আপোনাৰ যদি কাৰেণ্ট একাউণ্ট হয় তেতিয়াহ'লে আপুনি চেক পাতৰ আপোনাৰ কেঞ্চেল চেক এখন আপলোড কৰি দিব। আৰু 5 নম্বৰ যিটো অপশ্যন আছে সেইটো আপুনি ইয়াত চাওক আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটো দিব লাগিব, য'ত আপোনাৰ OTP আহিব। তাৰপিছত আপুনি তললৈ আহিব, আহি পেলাই চাওক ড্ৰেগ এণ্ড ড্ৰপ ফাইল শ্বেয়াৰ অৰ ব্ৰাউজ ফাইল বুলি এটা অপশ্যন আছে। ইয়াত আপুনি ক্লিক কৰি পেলাই আপোনাৰ ডকুমেণ্টছকেইটা ইয়াত আপলোড কৰি দিব। ইয়াত ব্ৰাউজ ফাইলত ক্লিক কৰিছোঁ, কৰি পেলাই ডকুমেণ্টছকেইটা আপুনি JPG বা PDF যিটো আপোনাৰ সুবিধা হয় তাতে বনাই পেলাই আপুনি ইয়াত আপলোড কৰি দিব। এনেদৰে আপলোড কৰি দিলোঁ। দিয়াৰ পিছত আপুনি ইয়াত চাওক দুটা অপশ্যন আছে, এটা আছে এড টু কাৰ্ড আৰু এটা হৈছে বাই ভিয়া হোৱাটছআপ। এড টু কাৰ্ডত ক্লিক কৰি পেলাই আপুনি নেক্সট ষ্টেপলৈ যাব পাৰিব, আৰু বাই ভিয়া হোৱাটছআপত ক্লিক কৰি পেলাই আপুনি আমাৰ লগত ডাইৰেক্ট হোৱাটছআপ যোগে কণ্টেক্ট কৰিব পাৰিব। মই এড টু কাৰ্ড কৰিছোঁ। এড টু কাৰ্ড কৰাৰ পিছত ভিউ কাৰ্ডত ক্লিক কৰিব। এইটো চাওক ভিউ কাৰ্ড এটা অপশ্যন আহি গৈছে। ভিউ কাৰ্ডত ক্লিক কৰিছোঁ। ভিউ কাৰ্ডত ক্লিক কৰাৰ পিছত তললৈ আহিব, আহি পেলাই ইয়াত চাওক শ্বিপিঙত ফ্ৰী শ্বিপিং ফাষ্ট শ্বিপিং দুটা অপশ্যন আছে। যিহেতু এইটো PF এপ্লাই ইয়াত শ্বিপিঙৰ দৰকাৰ নাই, গতিকে ইয়াত ফ্ৰী শ্বিপিং বাই ডিফল্ট হৈ থাকে, গতিকে তেনেকৈ ৰাখিবলৈ দিব ইয়াক। তাৰপিছত প্ৰচিড টু চেকআউটত ক্লিক কৰিব। প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পাছত ইয়াত বিলিং ডিটেইলছ দিব লাগিব। আপোনাৰ নাম, লাষ্ট নেম অৰ্থাৎ উপাধিটো, আপোনাৰ সম্পূৰ্ণ ঠিকনাটো দুটা বক্সত দিব। আপোনাৰ টাউন বা চিটি বা ডিষ্ট্ৰিক্টখনৰ নামটো ইয়াত দিব। আপোনাৰ ষ্টেটখনৰ নামটো ইয়াত বাই ডিফল্ট আছাম হৈ থাকে। যদি অসমৰ পৰা এপ্লাই কৰিছে আছামত ৰাখিবলৈ দিব, আৰু যদি বেলেগ ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিছে তেতিয়াহ'লে ষ্টেটৰ নামটো ইয়াৰ পৰা সলাই দিব। পিনক'ডটো ইয়াত সঠিকভাৱে দিব। ফোন নম্বৰটো ইয়াত সঠিকভাৱে দিব। ইমেইল এড্ৰেছটো ইয়াত দিব। দি পেলাই পিন আউট ক্লিক কৰিব। পিন আউট ক্লিক কৰাৰ লগে লগে পে'মেণ্ট পেজটো খোল খাব। পে'মেণ্ট পেজটো খোল খালে আপুনি তাত 100 টকা এটা পে'মেণ্ট কৰি দিব। পে'মেণ্টটো ছাকচেছফুল হৈ যোৱাৰ পিছত আপুনি যিকেইটা ডকুমেণ্টছ আপলোড কৰিছে সেই ডকুমেণ্টছকেইটা আমাৰ ওচৰলৈ আহি যাব। আমি আপোনাৰ হৈ পেলাই আপোনাৰ PFৰ এপ্লাই কৰি দিম। PFটো এপ্লাই কৰাৰ সময়ত আমি আপোনাক কল কৰিম OTPৰ কাৰণে। আপুনি ইয়াত যিটো নম্বৰ দিছে গতিকে সঠিকভাৱে দিব, সেইটো নম্বৰতে আমি আপোনাক কল কৰিম। আৰু এটা কথা মন কৰিব, আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। আধাৰ কাৰ্ড লিংক মোবাইল নম্বৰটোতহে OTP যাব। ইয়াৰ উপৰি আপুনি এইটো পৰ্টেলৰ যোগেৰে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব। প্ৰথম যিটো অপশ্যন আছে পান কাৰ্ড, এই পান কাৰ্ড অপশ্যনত গৈ পেলাই আপুনি পান কাৰ্ড নতুনকৈ বনাব পাৰিব, পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব, মাইনৰ পেন কাৰ্ড বনাব পাৰিব, অৰ্থাৎ সৰু ল'ৰা-ছোৱালীৰ পান কাৰ্ড বনাব পাৰিব। মাত্ৰ 150 টকাতে পান কাৰ্ড আমি বনাই দিওঁ। ফটো যিটো অপশ্যন আছে সেই ফটো অপশ্যনত গৈ পেলাই আপুনি আপোনাৰ প্ৰিয় ফটোসমূহ প্ৰিণ্ট কৰি পেলাই আপোনাৰ ঘৰৰ এড্ৰেছত ল'ব পাৰিব। ফটোসমূহ উইদাউট ফ্ৰেম আৰু ফ্ৰেম দুটা অপশ্যন এভেইলেবল আছে আমাৰ ওচৰত। PVC কাৰ্ড অপশ্যনত গৈ পেলাই আপুনি আপোনাৰ PVC কাৰ্ডসমূহ, ড্ৰাইভিং লাইচেঞ্চ, গাড়ী RC, পান কাৰ্ড, আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড সকলোসমূহ প্ৰিণ্ট কৰি পেলাই আপুনি PVC কাৰ্ড ৰূপে প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব। চাৰ্টিফিকেট এপ্লাই যিটো অপশ্যন আছে এই অপশ্যনটোত গৈ পেলাই আপুনি অসম চৰকাৰৰ ৰিলেটেড যিমানবিলাক চাৰ্টিফিকেট আছে, বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, নেক্সট অফ কিন চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, PRC চাৰ্টিফিকেট সকলোসমূহ চাৰ্টিফিকেট এইটো অপশ্যনৰ পৰা এপ্লাই কৰিব পাৰিব। PDF প্ৰিণ্টত আপুনি গৈ পেলাই আপোনাৰ PDF ফাইলসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব। ফ্লেক্স বা বেনাৰত আপুনি ফ্লেক্স বা বেনাৰসমূহ বনাই পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰ উপৰি আপোনাৰ DT অফিচৰ লগত ৰিলেটেড যদি বেলেগ কিবা কাম থাকে, গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা, নতুনকৈ লাইচেঞ্চ বনোৱা, লাইচেঞ্চ ৰিনিউ কৰা, RC কিবা কাম থাকিলে সকলোসমূহ কাম আপুনি আমাৰ লগত কৰি ল'ব পাৰিব আমাৰ পৰা। ইয়াৰ বাবে আপুনি
আমাৰ লগত হোৱাটছআপ যোগে কণ্টেক্ট কৰিব পাৰিব এইসমূহ কাম কৰাৰ বাবে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া আছে তথাপি মই পুনৰবাৰ কৈ দিছোঁ 9707270364 এই নম্বৰটোত আপুনি হোৱাটছআপ যোগে কণ্টেক্ট কৰিব পাৰিব আমাৰ লগত মন কৰিব খালি কেৱল যাতে আপুনি অফিচ টাইমতহে আমাৰ লগত কণ্টেক্ট কৰে